আপুনি এগৰাকী খুব ভাল মনৰ মানুহ সকলোৰে লগত ভাল কৰে কাৰো কথা বেয়াকৈ চিন্তাও নকৰে কিন্তু সেই বুলি আপুনি লগ পোৱা পৃথিৱীত প্ৰতিগৰাকী মানুহকে ভাল বুলি ভাবি যদি বিশ্বাস কৰি লয় সেয়া আপোনাৰ ভুল আপুনি খুব বিশ্বাসী মানুহ কাৰো লগত বিশ্বাসঘাতকতা আপুনি জানি বুজি আজিলৈকে কৰা নাই বা চিন্তাও নকৰে কাৰোবাক যদি কথা দিছে সেই কথা মৃত্যু পৰ্যন্ত ৰাখিবলৈ চেষ্টা কৰে কিন্তু সেই বুলিয়েই যদি আপুনি এই পৃথিৱীত লগ পোৱা প্ৰতিগৰাকী মানুহকে যদি বিশ্বাস কৰি লয় তেতিয়া হলে সেয়া আপোনাৰ ভুল আপুনি দুখ পোৱাটো অনিবাৰ্য আপুনি কোনো মানুহৰ বিষয়ে বেয়াকৈ চিন্তা নকৰে সকলোৰে বাবে ভালভাৱে প্ৰাৰ্থনা কৰে যাতে সকলোৱে সুখত থাকে সকলোৱে যাতে কুশলে থাকে তাৰ অৰ্থ এইটো নহয় যে সেই সকল মানুহে আপোনাৰ বাবেও প্ৰাৰ্থনা কৰিব তাৰ অৰ্থ এইটো নহয় যে সকলোৱে আপোনাৰ লগত ভাল কামেই কৰিব কোনেও আপোনাক নঠগায় কোনেও আপোনাক প্ৰতাৰণা নকৰে সেয়া ভুল আপুনি প্ৰেম যদি কাৰোবাক কৰিছে সেই মানুহজনক প্ৰতাৰণা ভুলতো নকৰে সেই মানুহজনক মিছা কথা আপুনি ভুলতো কেতিয়াও নকয় চিন্তাও কৰিব নোৱাৰে যে তেওঁক ঠগাই বা তেওঁক প্ৰতাৰণা কৰি আপুনি আন কিবা কথা চিন্তা কৰিব কিন্তু সেই বুলিয়ে আপোনাৰ লগতো যে কোনোবাই প্ৰতাৰণা নকৰিব আপোনাকো যে কোনোবাই সদায় সঁচা কথাই ক'ব মিছা কথা নক'ব সেয়া ভবাটো ভুল দৰাচলতে এই পৃথিৱীখনত আমি আমাৰ দৃষ্টিভংগীৰে চাওঁ ভাল মানুহে বহুত মানুহকে ভালেই দেখা পায় প্ৰথম যদি আমি কাৰোবাক লগ পাওঁ আমি যেনেকুৱা আমি আমাৰ প্ৰতিচ্ছবিটো আচলতে তেখেতৰ তাত বিচাৰো যে আমি যদি অনেষ্ট বা আমি যদি ভদ্ৰ মানুহ আমি যদি সকলোৰে লগত যদি লয়েল হয় সকলোৰে লগত যদি আমি ভাল ভাবি থাকো ভাল চিন্তা কৰো আমাৰ বিশ্বাস যে আমি লগ পোৱা মানুহখিনিও আমাৰ বিষয়ে তেনেকৈ ভাবিব আৰু যাৰ বাবে আমি বিশ্বাস কৰিবলৈ আৰম্ভ কৰো কিন্তু যিমানে সময় পাৰ হৈ যায় মানুহৰ আচল ৰূপবোৰ আমাৰ আগলৈকে আহে আৰু আমি অন্তৰত কষ্ট পাওঁ সেয়ে নিজৰ কৰ্ম আৰু নিজৰ চিন্তা সদায় ধনাত্মক কৰি ৰাখি মানুহৰ লগত ভাল কাম কৰি যাওক কিন্তু কাৰো পৰা আশা নকৰিব এই পৃথিৱীখনৰ কোনো মানুহৰ পৰাই আপুনি নিজৰ বাহিৰে কাৰো ওচৰতে আপুনি আশা নাৰাখিব আশা যিমানে কৰিব সিমানে আপোনাৰ আশা ভংগ হ'ব মানুহৰ লগত ভাল কাম কৰক ভগৱানে নিশ্চয়কৈ আপোনাৰ লগতো ভাল কৰিব কিন্তু পাকে প্ৰকাৰে আনৰ জৰিয়তেহে যাৰ লগত আপুনি ভাল কাম কৰিছে বা কাৰোবাক যদি আপুনি সহায় কৰিছে সেই সহায় কৰা মানুহজনেই যে আপোনাক সহায় কৰিব সেয়া আশা কৰাটো ভুল আমি আমাৰ কৰ্মটো ঠিকত ৰাখিব পাৰোঁ কিন্তু আনে আমাৰ লগত কি কাম কৰিব কি কেনেকুৱা ধৰণৰ কৰ্ম কৰিব কিমানখিনি বিশ্বাস দিব কিমানখিনি আমাৰ লগত লয়েল হৈ থাকিব সেইখিনি কথাত আমাৰ হাত নাই সেয়ে সদায় নিজৰ কাম কৰি যাওক সদায় আমি নিজৰ যদি কাম কৰি যাওঁ নিজৰ উন্নত কৰাৰ বাবে সদায় যদি চেষ্টা কৰি যাওঁ নিজকে যদি ভাল কৰি ৰাখো ন আইনাৰ আগত যেতিয়া আমি নিজকে দেখা পাম তেতিয়া আমাৰ আচলতে নিজে নিজক চাবলৈকে লাজ যাতে বোধ নকৰোঁ কেতিয়াবা প্ৰশ্ন হয়নে যে ভাল কাম বেয়া কাম আমি কেনেকৈ গম পাম আমি কৰি থকা কামটো ভাল কাম নে বেয়া কাম কেতিয়াবা নিজকো বিশ্লেষণ কৰিব মন যায় নহয়নে যে আমি যি কাম কৰি আছো সেয়া ভাল কাম কৰি আছো নে মই ভাবো কোনো ভাল কাম বা বেয়া কামৰ কোনো ডেফিনেশ্যন নাথাকে সেই প্ৰতিটো কাম ভাল যি কাম কৰি আপুনি নিজক লৈ লাজ অনুভৱ কৰিব নালাগে অৱশ্যে সেই দৃষ্টিভংগীটো নিখুঁত হ'ব লাগিব নিজকে বিশ্লেষণ মানে আত্মবিশ্লেষণ কৰিব পৰা আপোনাৰ সেই দৃষ্টি থাকিব লাগিব তেতিয়াহ'লে যদি আপুনি আইনাৰ সন্মুখত থিয় হৈ নিজক লৈ লজ্জাবোধ নকৰে তেতিয়াহ'লে নিশ্চয়কৈ আপুনি ভাল কামেই কৰি আছে আৰু যদি সকলো সমাজেও যদি আপোনাক বেয়া বুলি কৈছে আপোনাৰ আত্মস্বজনেও আপোনাক যদি বেয়া কাম কৰি থকা বুলি কৈছে সকলোৱে যদি আঙুলি টুৱাইছে আমি এনেকৈ ভবাটো অনুচিত যে মানুহে মোৰ উন্নতি দেখি মই ভাল কাম কৰি আছো মানুহে মোক সমালোচনা কৰিছে তেতিয়াহ'লে মই নিশ্চয় ভাল কামেই কৰি আছো এইবোৰ কথা আচলতে যুক্তিহীন এজনে যদি কৈছে 10 জনে যদি কৈছে 100 জনে যদি কৈছে ভুল বুলি সেইখিনি সময়ত আচলতে আমি নিজকে বিশ্লেষণ কৰা উচিত
যে ইমানজন মানুহে যে কৈছে কিয় বাৰু এটা সৰু উদাহৰণ দিছোঁ সামাজিক মাধ্যমত কিছুমানে বহুত বেয়া ভিডিঅ' বনায় হয়নে তেওঁলোকে চাগে ভিডিঅ'টি বনাই থাকোঁতে ভাবে যে এইটোনো কি হ'ল বলিউড হলিউডতো এনেকুৱা ধৰণৰ কথা চলি থাকে এনেকুৱা ধৰণৰ সাজ সজ্জা কৰি পেলাই বিভিন্ন ভিডিঅ' বনায় যদি সেইবিলাক ভুল নহয় আমি কেনেকৈ ভুল তেওঁলোকৰ দৃষ্টিত তেওঁলোকক নিজক লৈ মানে বহুত যুক্তি থাকে কিন্তু তেখেতসকলে আচলতে যেতিয়া কমেণ্টবোৰ পঢ়ে ন এজন দুজন নহয় মেজৰিটি বহুত গৰিষ্ঠ সংখ্যকে যেতিয়া তাত বেয়া কমেণ্ট কৰে হেনেকুৱা ক্ষেত্ৰত মানুহজনে আচলতে নিজকে প্ৰশ্ন কৰা উচিত যে ইমানখিনি মানুহে যে বেয়া কৈছে কিয় বাৰু নিজকে আত্মবিশ্লেষণ যদি কৰিব পাৰে তেওঁলোকে ভুলটো দেখা পাব নিজক আনৰ দৃষ্টিৰেও কেতিয়াবা কেতিয়াবা চোৱাটো প্ৰয়োজন যে মই যে এইখিনি কাম কৰি আছো মোৰ ঠাইত যদি বেলেগ হোৱাহেঁতেন মই কেনেকুৱা দেখিলো হয় কথাবোৰ যেতিয়া আমি এনেকৈ ভাবিবলৈ আৰম্ভ কৰোঁ বহু ক্ষেত্ৰত আমি কৰা কামবোৰ ভুল নহয় শুদ্ধ হ'বলৈকে ধৰে আচলতে এতিয়া আমাৰ হাতত আচলতে সময় কম হয়নে যেটো সময়ত আমি অকমান আজৰি সময় পাওঁ সেইখিনি সময়ত মোবাইলত আমি ৰিলছ চাওঁ মোবাইলটো কেৱল স্ক্ৰল কৰি যাওঁ তাতকৈ সেইখিনি সময়ত নিজৰ মনক কেতিয়াবা প্ৰশ্ন কৰি চাবচোন আমাৰ মনে কি বিচাৰে আমি কি কৰি আছো ভাল কৰি আছো নে বেয়া কৰি আছো সমাজৰ বাবে সেইখিনি প্ৰয়োজন নে অপ্ৰয়োজনীয় বস্তু কিছুমান দি আছো অৱদান হিচাপে উঠি অহা প্ৰজন্মক বিচলিত কৰি আছো নে উৎসাহ দিছো এনেকুৱা প্ৰশ্নবোৰ যদি আমি প্ৰতিটো ক্ষেত্ৰত নিজকে সুধো আমি কেতিয়াও ভুল কাম কৰিব নোৱাৰো আচলতে তেনেকৈ আচলতে আত্মবিশ্লেষণ কৰা মানুহৰ অকমান সময় উলিয়াব লাগে তেতিয়া বহু ক্ষেত্ৰত সমাজখন যোগাত্মক হ'ব সমাজখন ধনাত্মক হ'ব অন্তত নিজৰ দ্বাৰা সমাজৰ প্ৰতি কিবা বেয়া এটা অৱদানটো নাযায় সংস্কৃতি বা এটা জাতিক বিচলিত কৰা নহয় সেইখিনি কথা আছিল আপুনি বাৰু কি ভাবে আত্মবিশ্লেষণ প্ৰয়োজন বুলি ভাবেনে এই যে কওঁ আমি সমাজে এইটো কয় সমাজৰ ভয়ত এই সমাজ বোলা বস্তু যে কিমান বদনাম কিন্তু এই সমাজখন নথকাহেঁতেন এই সমাজত মানুহখিনি আৰু কিমান বেয়া হ'লহেঁতেন এই সমাজে কয় বাবে আচলতে আমি বহু বেয়া কাম নকৰি আমি নিজে সংযত হৈ থাকোঁ সংযম নোহোৱা হ'লহেঁতেন যদি সেই সমাজে নকোৱাহেঁতেন সেইকাৰণে প্ৰতিটো কথা যে সমাজে কয় ন কিছুমান কথা যোগাত্মক হয় সমাজে কোৱা কিছুমান কথা শুনি নিজকে বিশ্লেষণ কৰাটো প্ৰয়োজন আৰু তাৰ পাছত যদি দেখে যে নাই এনেই সমাজৰ দুই এজনে এনেই কৈ আছে নজনাকৈ কিন্তু ইয়াত কোনো যুক্তি নাই মই নিজকে বিশ্লেষণ কৰিলো আৰু মই যি কৰি আছো ভাল কৰি আছো তেতিয়া হলে খুব সুন্দৰকৈ সেইটো ৰাস্তাৰে আগুৱাই যোৱা ভাল আপোনালোকে কি ভাবে জনাবচোন আপোনালোকৰো যোগাত্মক চিন্তাবোৰ মই সদায় স্বাগতম জনাও সদায় খুব সুন্দৰকৈ উষ্ম আদৰণি জনাও আপোনালোক বা মোৰ সকলো আমি পজিটিভ কথা ডিসকাস কৰিম কাৰোবাৰ সমস্যা কাৰোবাৰ অভিজ্ঞতা আৰু তেনেকৈ ইজনে আনজনৰ হাতত ধৰি আমি এটা ধনাত্মক যাত্ৰাত যাব কিয় নোৱাৰো নিশ্চয়কৈ পাৰো জনাব আপোনালোকৰ মতামত ধন্যবাদ